এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল ইণ্ডিয়ান অইল IOCLত পোষ্ট ওলাইছে এপ্ৰেণ্টিছত পোষ্ট স্পেচিয়েলি যিসকল মানে এপ্ৰেণ্টিছ মানে বুলিলে ট্ৰেইনিং হয় 1 ইয়াৰৰ ট্ৰেইনিং তাৰপিছত আপোনালোকৰ যদি বেষ্ট পাৰফৰ্মেঞ্চ দিব পাৰে আৰু পৰীক্ষাও হয় গভৰ্ণমেণ্ট ছেক্টৰত তেনেকুৱাকৈ তাৰমানে গভৰ্ণমেণ্ট জব এটা লোৱাত সুবিধা হয় আৰু ইয়াতে বিভিন্ন ধৰণৰ পোষ্ট থাকে ইলেক্ট্ৰিচিয়ান হওক ফিটাৰে হওক ইনষ্ট্ৰুমেণ্টেল মেকানিক ডাটা এণ্ট্ৰি অপাৰেটৰ য'ত গ্ৰেজুৱেশ্যন লাগে তাৰপিছতে আপোনালোকৰ স্কিলছ তাৰপিছত ট্ৰেড এপ্ৰেণ্টিছ ৰিটেইল চেলছৰ মানে গ্ৰেজুৱেশ্যন HS HSLC লগতে ITI যদিও আছে কাৰোবাৰ তেনেহ'লে টেকনিকেল পোষ্টত যাব পাৰে এনেকুৱাকৈ তাৰমানে বহুত সংখ্যক পোষ্ট ওলাইছে আৰু এতিয়া মেইন যিখিনি ডিটেইলছ সেইখিনি বাৰু দেখুৱাই আছোঁ মই PDFটো বহুত দীঘল হয় ইয়াতে আপোনালোকৰ এপ্লাই ডেটটো বাৰু ডিচেম্বৰৰ 16 তাৰিখৰ পৰাই ষ্টাৰ্ট হৈছে আৰু ইয়াতে কোৱালিফিকেশ্যনবোৰ দিয়াই আছে ট্ৰেড অনুযায়ী মানে পোষ্টবোৰ এতিয়া ধৰি লওক ফিটাৰৰ পোষ্ট আছে যদি ITI ফিটাৰ আছে NCVT SCVT দুইটাই হ'লে হৈ যাব মানে যিকোনো এটা থাকিলেই হ'ল তাৰে পিছতে ইলেক্ট্ৰনিক মেকানিক যদি আছে পাৰিব মেচিনিষ্ট যদি আছে পাৰিব তাৰে পিছত ইলেক্ট্ৰিচিয়ান থাকিলেতো পাৰিবই ফিটাৰ এনেকুৱাকৈ বহুকেইটা আছে আৰু কিছুমানে যদি ইঞ্জিনিয়াৰিং ডিপ্ল'মা কৰিছে ইলেক্ট্ৰিকেলত বা মেকানিকেলত তেওঁলোকে পাৰিব বা ইনষ্ট্ৰুমেণ্টছনত আৰু মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম গোটেইখিনি পঢ়িও চাব পাৰিব আৰু ইয়াতে আপোনালোকৰ ডকুমেণ্টছ পান কাৰ্ড আধাৰ কাৰ্ড বেংকৰ একাউণ্ট মানে এই গোটেইবোৰ মানে আপোনালোকক লগা হ'ব আৰু ছিগনেচাৰটো আপলোড কৰিব লাগিব 50 KB ITI চাৰ্টিফিকেট কিছুমান আপলোড কৰিব লাগিব গতিকে অফিচিয়েল লিংকটোত গ'লে গম পাব আৰু মেইন যিখিনি ডিটেইলছ আপোনালোকৰ সেইখিনি ক'লোৱেই আৰু অপেনিং 16 ডিচেম্বৰৰ পৰাই হৈছে 5 জানুৱাৰীলৈকে থাকিব যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই এপ্লাই কৰি দিব ডেছক্ৰিপশ্যনত লিংকটো দি থৈ দিছোঁ মই শ্বৰ্ট নটিফিকেশ্যনভাৱে শ্বৰ্টভাৱে ক'লোঁ আৰু কোনোবাই যদি গ্ৰেজুৱেশ্যন কৰিছে BA BCom BSc বা BBA তেওঁলোকেও পাৰিব এপ্লাই কৰিবলৈ ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণ যিটো পোষ্ট আছে তাত আপোনালোকৰ কম্পিউটাৰ যদি আছে তেনেহ'লে বহুত সুবিধা হ'ব গতিকে বন্ধুসকল এইখিনি আছিল মই শ্বৰ্ট নটিফিকেশ্যন দিলোঁ আপোনালোকক সকলোৱে শ্বেয়াৰ কৰিব কিবা কনফিউজন থাকিলে মোক কমেণ্টত জনাব ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটোত ধন্যবাদ